নমস্কাৰ, মোৰ নাম শ্ৰী মুকেশ শইকীয়া। মই সৰুৰে পৰাই বাঁহ শিল্পৰ লগত অনুপ্ৰাণিত হোৱাৰ প্ৰথম কাৰণটো হৈছে মোৰ দেউতা এগৰাকী বাঁহ শিল্পৰ লগত জড়িত হৈ আছিলে আৰু দেউতা এগৰাকী অসম চৰকাৰৰ হস্তশিল্প ৰাজ্যিক বঁটাপ্ৰাপ্ত শিল্পী হোৱাৰ লগতে তেখেত শিল্পী পেঞ্চন প্ৰাপ্ত এগৰাকী শিল্পী আৰু সৰুৰ পৰাই দেউতাৰ সেই কৰ্মৰাজিসমূহ আমি দেখিছো আৰু তেখেতে সৰুৰ পৰাই সেই শিল্পটোৰ লগত জড়িত হৈয়ে তেখেতে ঘৰৰ যি আমাৰ প্ৰয়োজনীয় আৰ্থিক যি প্ৰয়োজনীয়তা আছে সেইখিনি তেওঁ শিল্পকৰ্মৰ জৰিয়তে পূৰণ কৰা আমি দেখিছো। কেতিয়াও ক'তো ধৰক তেওঁ অন্য ধৰণৰ ব্যৱসায় কৰা আমি দেখা নাই। গতিকে শিল্পৰ জৰিয়তে তেখেতে নিজৰ গোটেই জীৱনটো সমগ্ৰ জীৱনটো তেখেতে পাৰ কৰিছিলে। গতিকে তেখেতৰ কৰ্মৰাজিৰ পৰা আমি অনুপ্ৰাণিত হৈ আমি ঘৰখনৰ প্ৰত্যেকজনে এই শিল্পৰ প্ৰতি আগ্ৰহী হৈছিলো আৰু সেইমতে মই আজি প্ৰায় 20-25 বছৰ নিৰন্তৰভাৱে মই এই শিল্পৰ লগত জড়িত আৰু সেইমতে আমি বৰ্তমান সকলোৱে মিলি তেনেকে কাম কৰি আছো। আমি দেখিবলৈ পাইছো আপোনাৰ বাঁহৰ বিভিন্ন সঁজুলি বিভিন্ন নক্সা আপুনি ৰাখিছে। হয়। প্ৰশিক্ষণ বুলি ক'বলৈ যাওঁতে মই দেউতাৰ পৰা প্ৰায়খিনি শিকিছোৱেই। তথাপিও আমি আমাৰ যি ডেভেলপমেণ্ট কমিছনাৰ হেণ্ডিক্ৰাফ্টছ ভাৰত চৰকাৰৰ যি হস্তশিল্প উন্নয়ন আয়ুক্ত বিভাগ আছে, এই বিভাগৰ জৰিয়তে মই দুবাৰকৈ ছমাহকৈ আপোনাৰ প্ৰশিক্ষণ লৈছিলো আৰু সেই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ যি মোৰ বিশেষকৈ যি হেণ্ডিক্ৰাফ্টৰ বেম্বুৰ যি স্কিল ডেভেলপমেণ্ট, এই স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত প্ৰথম প্ৰাথমিক পৰ্যায়ৰ সেই অনুশীলনখিনি কৰিবলৈ সুবিধা পাইছিলো আৰু সেইকাৰণে সদায় মই ভাৰত চৰকাৰৰ এই ডেভেলপমেণ্ট কমিছনাৰ হেণ্ডিক্ৰাফ্টছ হস্তশিল্প উন্নয়ন আয়ুক্ত বিভাগৰ সদায় মই আশীৰ্বাদ প্ৰাৰ্থী হৈ আছো আৰু তেওঁলোকৰ প্ৰচেষ্টাত তেওঁলোকৰ আশীৰ্বাদত মই এই পৰ্যায় পাবৰ কাৰণে সক্ষম হৈছো আৰু লগতে আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰ বিভিন্ন ধৰণৰ বিভাগসমূহৰ লগতো যেনে ধৰক খাদী ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট, KVIC, আছাম চায়েন্স এণ্ড টেকনলজি, NEHSDC, NECBDC, এনেকে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত জড়িত। তেনেকে DICৰ লগতো মই জড়িত। সদ্যহতে আপোনাৰ আমাৰ অসম চৰকাৰৰ ফালৰ পৰা জিলা উদ্যোগ বাণিজ্যৰ কেন্দ্ৰৰ জৰিয়তে আমাৰ যিসকল যুৱ উদ্যোগী আছে 2 লাখ টকাকৈ যি অসম চৰকাৰে প্ৰদান কৰিছিলে, সেই পুৰস্কাৰ বা বঁটাও আমি সাহায্য আমি পাবৰ কাৰণে সক্ষম হৈছিলো। গতিকে এই ধৰণে বৰ্তমান চলি আছো আৰু আমাৰ এই ক্ষুদ্ৰ উদ্যোগো তেনেকেই নিজৰ প্ৰচেষ্টা বা চৰকাৰৰ কিছুমান সহযোগতো আমি তেনেকে কাম কৰি চলাই আছো। আমি জনামতে আপুনি ৰাজ্যৰ লগতে বাহিৰতো ক'ৰবাত এক্সিবিশ্যন বা প্ৰশিক্ষণ হিচাপে গৈছে। হয় হয়, মই অসমৰ বিভিন্ন জিলাত তেনেকে প্ৰশিক্ষণ দিবৰ কাৰণে গৈছো। ভাৰত চৰকাৰৰ তেনেকে বিভিন্ন ডিপাৰ্টমেণ্টৰ জৰিয়তে গৈছো আৰু তেনেকে মিনিষ্ট্ৰী অফ কালচাৰ ডিপাৰ্টমেণ্ট, CCRTC, চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চ এণ্ড ট্ৰেইনিং, এই ডিপাৰ্টমেণ্টৰ জৰিয়তে মই দিল্লীতো প্ৰশিক্ষণ দিবৰ কাৰণে গৈছো আৰু শেহতীয়াকৈ আমাৰ ভাৰত চৰকাৰৰ হস্তশিল্প উন্নয়ন আয়ুক্ত বিভাগৰ যি মুখ্য কাৰ্যালয় নতুন দিল্লীত আছে, তাতো আমি কোন্স আন্তঃৰাষ্ট্ৰীয় যি ক্ৰাফ্ট কমপ্লেক্স আছে, তাতো মই 7 দিনীয়া এটা ডেমনষ্ট্ৰেশ্যন প্ৰশিক্ষণ দি আহিছো আৰু তেনেকে মহাৰাষ্ট্ৰতো গৈছো, মহাৰাষ্ট্ৰৰ নাগপুৰতো তেনেকে প্ৰশিক্ষণ দিবৰ কাৰণে গৈছো আৰু আমি খুব আশাবাদী আমাৰ অসমৰ হস্তশিল্প বিশেষকৈ বাঁহ শিল্পক লৈ আমাৰ বাহিৰৰ ৰাজ্যসমূহেও খুব এটা তেওঁলোকে আকৃষ্ট হয় বা তেওঁলোকে আমাৰ শিল্পটোৰ প্ৰতি তেওঁলোক খুবেই এটা আকৰ্ষণ আছে তেওঁলোকৰ। গতিকে সেই শিল্পটো আমাৰ বাহিৰত আমাৰ আমদানি কৰাৰ ক্ষেত্ৰত, যিহেতু আমদানি কৰিলে আমাৰ দেশৰ আৰ্থিক অৱস্থাটো টনকিয়াল হ'ব পাৰে, গতিকে সেই ধৰণৰ বিভিন্ন ধৰণৰ কৰ্মশালাত মই গৈ প্ৰশিক্ষণ প্ৰদান কৰিছো। খুবেই ভাল লাগিছে আৰু শেহতীয়াকৈ নাগপুৰত যাওঁতেও আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধাৰ নীতিন গাডকাৰী ডাঙৰীয়াই তেখেতে এই শিল্পৰ প্ৰতি তেখেতে খুব এটা প্ৰশংসা কৰিছিল আৰু তেখেতে নিজ হাতে মোক তেওঁ এই শিল্পৰ লগত জড়িত হৈ থকা সুবাদতে মোক প্ৰশংসাৰে তেওঁ মোক আদৰণি জনাইছিলে আৰু এনেধৰণে চলি আছো আৰু অসম চৰকাৰো তেনেকে সহযোগ আগবঢ়াই আছে আৰু তেনেকে আমি কাম কৰি বিভিন্ন ঠাইত গৈ আমি প্ৰশিক্ষণ বিলাকো দি সকলোকে স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত আমি অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিছো। শেহতীয়াকৈ ভাল খবৰ যে বাঁহ শিল্প এটা ভৌগোলিক সূচাংক লাভ কৰিছে। হয়, ভৌগোলিক সূচাংক লাভ কৰাটো আমাৰ বাবে খুবেই এটা উৎসাহজনক বতৰা। GI টেগ লাভ কৰাৰ ফলত আমাৰ থলুৱা যি শিল্প বা শিল্পীসকল আছে, এই শিল্পীসকলৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত এই GI টেগে সহায় কৰিব আৰু বিশেষকৈ অসমৰ অন্যান্য শিল্পৰ লগতে আমাৰ যি কাৰ্বি হস্ততাঁত শিল্প আছে, দেউৰীসকলৰ যি হস্ততাঁত শিল্প আছে আৰু আমাৰ বিহুৰ যি জাতীয় উৎসৱ, জাতীয় জীৱনৰ এটা চিনাকি সম্পদ পেঁপা, এই পেঁপাকো GI টেগ প্ৰদান কৰিছে। ঠিক তেনেকে আমাৰ বাঁহ শিল্পকো GI টেগ প্ৰদান কৰিছে। এই টেগৰ জৰিয়তে আমাৰ থলুৱা যিখন শিল্পী বা শিল্প আছে, এইসমূহ নিশ্চিতভাৱে সুৰক্ষা প্ৰদান কৰিব আৰু অদূৰ ভৱিষ্যতে আমাৰ শিল্পীসকল ইয়াক লৈ যথেষ্টভাৱে আগবাঢ়ি যাব পাৰিব। বাঁহ শিল্পক লৈ এটা পৰিয়াল চলাব, জীৱিকা উপাৰ্জনৰ পথ হ'ব পাৰিব? নিশ্চয় পাৰে। বাঁহ শিল্পৰ জৰিয়তে নিশ্চয়কৈ আমাৰ এটা পৰিয়াল ধুনীয়াকৈ প্ৰতিপালন কৰিব পাৰে। আমি এটুকুৰা বাঁহ, আমাৰ যেনেকে ধৰক আমাৰ থলুৱা হিচাপে পোৱা ভুলুকা বাঁহ বা আমাৰ জাতি বাঁহ, এই ভুলুকা বাঁহৰ আমি
এডাল ভুলুকা বাঁহত আমি 30-40 হাজাৰ টকালৈকে আমি উপাৰ্জন কৰি দিব পৰা আমাৰ কিছুমান দক্ষতা আছে, আৰু সেইমতে আমি যদি উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে আমি আগবাঢ়ো, নিশ্চিতভাৱে আমি এটা পৰিয়াল বাঁহ শিল্পৰ জৰিয়তে আমি ধুনীয়াকৈ পৰিচালনা কৰিব পাৰো। আৰু শেহতীয়াকৈ আমাৰ চৰকাৰে, অসম চৰকাৰে বা ভাৰত চৰকাৰে দক্ষতা বিকাশৰ ক্ষেত্ৰত আৰু প্ৰত্যেককে আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত বাঁহ শিল্পক যথেষ্ট অগ্ৰাধিকাৰ দিছে। যিহেতু বাঁহ শিল্পক সেউজ সোণ বা বাঁহক আমাৰ অসমৰ সেউজ সোণ হিচাপে জনা যায়, গতিকে এই শিল্পত যথেষ্ট অগ্ৰাধিকাৰ দিছে। আমি আশা ৰাখিছো যাতে এই শিল্পৰ জৰিয়তে উঠি অহা নতুন প্ৰজন্মইও আগবাঢ়ি যাব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।